অসম চুক্তি এখন বনালে ভালকৈ বনাব লাগিছিল ৰাখে যদি গোটেই ইণ্ডিয়া ৰাখিব লাগিছিল স্বাগতম জনাইছোঁ বিৰতিৰ পিছত আৰু চৰ্চা কৰি আছোঁ আমি সমগ্ৰ বিষয়টো কিন্তু অসম চুক্তিৰ প্ৰসংগলৈ আমি আহিছিলোঁ যে আমি ল'লোঁ অসমত কিয় ল'লোঁ ভাৰত চৰকাৰে অসমক ডাম্পিং গ্ৰাউণ্ড কিয় কৰিলে পশ্চিমবংগ আছিল ত্ৰিপুৰা আছিল বেলেগ ৰাজ্য আছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক নকৰি সমগ্ৰ দেশ কিয় নকৰিলে কাৰণ অসমক কিয় কৰিলে ৭১ চন কাট অফ ইয়াৰ কেৱল অসমক কিয় কৰিলে আমি কি অসমখন ভাৰতৰ ভিতৰত এটা বেলেগ এটা ক্লাছৰ ৰাজ্য নেকি তে বেলেগ এটা ক্লাছৰ যদি আমি ৰাজ্য বেলেগ মৰ্যাদাবোৰো দিওঁ যদি তেওঁলোকে ভাবিছিলে যে আমি ইমান বুজা লৈছোঁ কিন্তু এইবোৰ বিতৰ্ক থাকিবই আৰু বিতৰ্কবোৰ আমি আৱেগিকভাৱে উগ্ৰ জাতীয়তাবাদীভাৱে কোৱাতকৈ এতিয়া আৰু আইনগতভাৱে আৰু সংবিধান সন্মতভাৱে বিচাৰ বিবেচনা কৰিব লাগিব সেই বিষয়টো মই এবাৰ বৰ্মন ডাঙৰীয়া ওচৰলৈ গৈছোঁ ডক্টৰ জ্ঞানেন বৰ্মন নিশ্চিতভাৱে আপুনি সঠিকভাৱে উনকি আহিছে অসম চুক্তিৰ কথাটো গোটেই দেশৰ বাবে একে আইন হ'ব লাগে আৰু সেই একে আইন হ'ব লাগে সেই গ্ৰাউণ্ডতে IMDT আইনখন বাতিল হৈছে এতিয়া একে ধৰণৰ যুক্তিয়ে এতিয়া সুপ্ৰিম কোৰ্টত সেই বিষয়টো বিচাৰাধীন হৈ আছে 51 হ'ব লাগে আচলতে 19 জুলাই 1948 তাৰিখ কিন্তু 1951 যেটো NRC হৈছিল কাৰণ 48ত গোটেই ডাটাবিলাক হয়তো সম্ভৱ নহব মোৰ লগত এনেকুৱা কিছুমান ডাটা আছে যত পুলিশ বিষয়াবিলাকক নিৰ্দেশনা দিয়া হৈছিল যে 19 জুলাই 1948ৰ পিছত অহা সকলৰ নিৰীক্ষণত ৰাখিব লাগে গতিকে সেই কথাবিলাকো আমি আওকাণ কৰিব নোৱাৰো গতিকে সৰ্বভাৰতীয় যদি এখন আইন হ'ব লাগে এক দেশ এক বিধান তেনেকুৱা প্ৰেক্ষাপটত চাব গ'লে 1971 কথাটো এবসাৰ্ড লাগে কিন্তু সেই সময়ৰ বিশেষ পৰিবেশ পৰিস্থিতিত হেয়া অসম আন্দোলনৰ নেতাসকলে সংগঠনসকলে মানি লৈছিল মান্যতা দিয়া হৈছিল কিন্তু এতিয়া বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ে সিদ্ধান্ত ল'ব লাগিব 1951 হ'ব নে 1971 হ'ব কিন্তু সংবিধানিক যিটো সুৰক্ষা কবচ সেই সুৰক্ষা কবচৰ ক্ষেত্ৰত নিশ্চয় 1951 সেইটো এটা ক্ৰাইটেৰিয়া হিচাপে লোৱা যাব সেইটো স্পষ্ট হৈ পৰিছে বা অসমত অসমীয়াৰ সংজ্ঞা বা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰতো 1951ৰ এটা ক্ৰুচিয়েল এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ব্যক্তিগতভাৱে মই ভাবো সন তাৰিখেৰে জাতিৰ সংজ্ঞা নিৰূপণ নহয় আসলে ইটস এ কন্টিনিউয়াস প্ৰসেস এটা সমন্বয়ৰ চিৰ প্ৰবাহ মানে হুটি আৰু তাত বিভিন্ন সময় বিভিন্ন প্ৰবাহ আহিব মানুহৰ আহি আছে আহি থাকিব কিন্তু আমি এছিমিলেশন মেকানিজমটো আমাৰ শক্তিশালী নহল কাৰণ আমাক আউটনাম্বাৰ কৰা হ'ল নামনি মধ্য অসমৰ আমাৰ খিলঞ্জীয়া মানুহখিনি আউটনাম্বাৰ কৰাৰ কাৰণে আমাৰ অস্তিত্ব হেৰুৱাৰ আশংকা অধিক ঘনীভূত হ'ল আৰু সেই কাৰণে চাগে সমন্বয়ৰ মেকানিজমটো আমাৰ ইয়াত সফল নহল এতিয়া আমি চাব লাগিব আমি যি এক্সিস্টিং যিটো মেকানিজম ভাৰতীয় সাংবিধানিক ব্যৱস্থাৰ ভিতৰত কি ধৰণে ম্যাক্সিমাম আমি সুবিধা আদায় কৰিব পাৰো যদি বিধানসভা আদিৰ কাৰণে লোকসভা বিধানসভা পঞ্চায়ত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব পৰা যায় সংৰক্ষণ কৰিব পৰা যায় মই ভাবো সেইটো এটা মাইলৰ খুঁটি হ'ব গুৰুত্বপূৰ্ণ দিশ হ'ব ইতিমধ্যে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ লগে লগে গুৰুত্ব দিবলগীয়া বিষয়বিলাক কি হ'ব গুৰুত্ব দিবলগীয়া বিষয়বিলাক হ'ব আমাৰ জন্ম নিয়ন্ত্ৰণ সেই বিষয়ৰ অসম চুক্তিত নাই কিন্তু সেই বিষয় যদি গুৰুত্ব দিয়া নহয় সঠিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহলে যিমানবোৰ আমি পলিচি নকৰো এগ্ৰিমেন্টে আমাৰ জাতি ৰক্ষা কৰিব নোৱাৰে যদি আমাৰ কালেক্টিভ কনসিয়াসনেস জাতীয় চৈতন্য যদি আমাৰ শক্তিশালী নহয় মই তেনেকৈ ভাবো কথাটো হয় স্যার অসম চুক্তিখন আজি তাৰিখত ভাইবল হয়নে নহয় এখন ইমপ্লিমেন্টেশন কৰিব পৰা পৰিবেশ আছে নে নাই এই কথাটো এটা বিৰাট ডিবেটেবল কথা আৰু এইটো আৱেগিকভাৱে যেহেতু গোটেই কথাটো জড়িত হৈ আছে গোটেই একে আহাৰতে ইয়েছ বা নো কৈ দিব নোৱাৰি কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে কাৰ পিছত অসম চুক্তিৰ এটা পইণ্ট আপোনাৰ অলমোষ্ট ডিফাং হোৱাৰ নিচিনা হ'ল ছেকেণ্ড কথাটো হ'ল ডিটেকশ্যন ডিলিশ্যন ডিপৰ্টেশ্যন এই কাৰবাৰটো যে এতিয়া আৰু সহজে নহয় এই কথাটো আমি বুজি পালোঁ এই দুটা কথা হ'ল এই দুটা কথা আছিল অসম চুক্তিৰ মূল বিষয় আৰু এই দুটা কথা যিহেতু নহয় বুলি গম পাইছোঁ এতিয়া আমি বিচাৰি অন্য এটা বিষয়লৈকে আমি নহয় বুলি গম পোৱা নাই আমি প্ৰেক্টিকেলি চাওঁ কোন চৰকাৰে কেতিয়া এই কামটো কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে যেতিয়া কৰিব নোৱাৰিলে বা নকৰিলে আৰু পিছত কোনোবা আহিব কৰিব এই কথাটো মই বিশ্বাস নহয় এই কথাটো মই কৈছোঁ যে অলমষ্ট মোৰ বিশ্বাসটো উঠি গৈছে এতিয়া তাৰ পিছত এতিয়া নতুন বিষয় এটা আহিছে সাংবিধানিক ৰক্ষা কৱচ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো এতিয়া অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব সেই কথাটো লৈ পেলাই যিটো কথা নতুনকৈ হয়তো আৰু বিতৰ্ক আহিব 1951ৰ বেছ ইয়াৰ লৈ পেলাই বিপ্লৱ শৰ্মা আয়োগে এই ৰক্ষা কৱচৰ কথা কৈছে আৰু আমাৰ হাতত জাতি হিচাপে বা আমাৰ ৰাজ্য হিচাপে আটাইতকৈ যিটো অল্ডেষ্ট ডকুমেণ্ট এইটো হৈছে 1951ৰ NRC আৰু 1952ৰ ভোটাৰ লিষ্ট গতিকে য'ত 1951ৰ NRCখনৰ ডকুমেণ্ট নাই তাত 1952 হয়তো অল্টাৰনেট এটা ডকুমেণ্ট হ'ব তেনেকুৱা প্ৰেক্ষাপটত 1951ত যিসকল পূৰ্ববংগীয় মুছলমান বা অন্যান্য যিবিলাক এটা বিষয় হ'ল নাগৰিকত্বৰ কাৰণে এটা হ'ল খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে নাগৰিকত্বৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে দুইটা একে বিষয় নহয় এতিয়া মানে ধৰক আজি
নাগালেণ্ডত ৰেভিনিউ লেণ্ড ৰাইটছ বেলেগ আমাৰ সৈতে নিমিলে মই কাৰণ তাৰ জনজাতীয় মানুহৰ কাৰণে বেলেগ এটা ৰাইট আছে তাত যি থাকে নাথাকে এটা হ'ল পলিটিকেল যে চিটিজেনশ্বিপ কেতিয়াবা পাব নাপাব তেওঁৰ সেইটো এটা কথা আপুনি যিটো কথা পইণ্ট কৈছে সেই পইণ্টটো মোৰো একেটাই পইণ্ট আমি অসম চুক্তিত আছে অসমীয়া মানুহৰ সাংবিধানিক সুৰক্ষাৰ কথা আৰু এতিয়া অসমীয়া যিটো সংজ্ঞা এক প্ৰকাৰ দিবলৈ যোৱা হৈছে সেইটো হৈছে 1951 বেছ ইয়াৰ গতিকে তেনেকুৱা প্ৰেক্ষাপটত গোটেই বিষয়টো কিন্তু ধূসৰ হৈছে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইটো হৈছে অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ এতিয়া হ'বলৈ আৰু সম্ভৱ নহয় যেন আমাৰ অনুভৱ হৈছে দ্বিতীয় কথাটো হৈছে চাকৰিত থলুৱাৰ 100% আপোনাৰ সংৰক্ষণ স্থানীয় নিকায় বিধানসভা লোকসভাত 80% সংৰক্ষণৰ ৰিকমেণ্ডেশ্যন আছে লগত এটা কথা অতি গুৰুত্বপূৰ্ণ ৰিকমেণ্ডেশ্যন আছে 1971 পিছত যিসকল বিদেশী অসমত চিনাক্ত হ'ব সেইসকলক অস্থায়ীভাৱে অন্যান্য ষ্টেটত মানে সংস্থাপন বা এইটো ইম্পৰ্টেণ্ট কথা 1971 পিছত যিসকল বিদেশী অসমত চিনাক্ত হ'ব তেওঁলোকক বেচিছত তেওঁলোকক অন্য ৰাজ্যত সংস্থাপন দিব এই কথাটোৰ লগত পৰাগদা মই এটা কথা কৈ থৈ দিছোঁ এই গোটেই বিষয়টোত যিটো আমি কংগ্ৰেছৰ ৰাজনীতিলৈকে আহিছিলোঁ কংগ্ৰেছে এইকেইটা বিষয় যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আগবঢ়াই দিছে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাই এইকেইটা পইণ্ট কংগ্ৰেছে কি ধৰণে টেকেল কৰিব এইটোৰ ওপৰত মই ভাবোঁ 2026 চনৰ নিৰ্বাচনৰ ফলাফল যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব আপুনি চাব অসম চুক্তিখনৰ কথাটো কওঁতে আমি দুটামান কথা আমাৰ ক'ব লাগিব প্ৰথম কথাটো হ'ল যেতিয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া লাষ্ট টাইমটোত মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেতিয়া প্ৰণৱ গগৈ ডাঙৰীয়া প্ৰয়াত প্ৰণৱ গগৈ ডাঙৰীয়া স্পীকাৰ আছিলে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ সম্পৰ্কত এক সৰ্বদলীয় এক সিদ্ধান্ত লৈ থৈ দিছে তাক সেইটোৱে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৰিফ্লেক্ট হৈছে এতিয়া 2 নম্বৰ হ'ল 6 জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত মই এটা কথা কৈছোঁ আপোনালোকৰ যেতিয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়া MLA আছিলে মই কথাখিনি ফুকিয়াই দিছোঁ কাৰণ কংগ্ৰেছে কি কৰি আছে যে তেতিয়া তৰুণ গগৈ লাষ্ট টাইমটোৰ কথাটো কৈ আছোঁ তেখেতে ভূপেন কুমাৰ বৰা ডাঙৰীয়া বৰ্তমানৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি বিধানসভাত কৈছিলে বিধানসভাত কি কৈছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে এক সৰ্বদলীয় বৈঠক স্পীকাৰৰ নেতৃত্বত দিল্লীলৈকে যাব লাগে সেইমতে এক সিদ্ধান্ত লোৱা হৈছিল আৰু তেতিয়া স্পীকাৰৰ নেতৃত্বত দিল্লীত গৈ বৰ্তমান ৰাজনাথ সিঙক ডাঙৰীয়াক তেতিয়া প্ৰতিবেদন দাখিল কৰিছিলে এই পৰৱৰ্তী সময়ত এনেকৈ গৈ আপোনাৰ কাৰ্যসূচীটো আগবাঢ়ি আছে এতিয়া মই আৰু এটা কথা কওঁ 6 অসম চুক্তিৰ কাৰণে আজি আসুৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে 6 জনগোষ্ঠীকে জনজাতিকৰণ নহয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বাকি সকলো জাতি জনগোষ্ঠী শক্তিশালীকৰণ কৰিব লাগে তাৰ কাৰণে পলিটিকেল ৰাইট অন্যান্য কথা আপখাতে কৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো কৈছে যে তেওঁ সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আমি ক'তো ডিনাই কৰা নাই আমি কোনটো খণ্ডত যেতিয়া মাননীয় মুখ্যমন্ত্ৰীটো আমাৰ কংগ্ৰেছত আছিলে মই আপোনাক সুকিয়াই দিব বিচাৰিছোঁ AGP দলটোক আমবাৰী তেখেতৰ আমবাৰী যিটো মুখ্য কাৰ্যালয় সেইটো বিবাহ ভৱন হ'ব বুলি তেখেতেই কৈছিলে আৰু যি হেকেটা মানুহ লগত মই চক্ৰ গগৈ ডাঙৰীয়া ওচৰলৈ গৈছোঁ চক্ৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ চক্ৰ গগৈ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ চক্ৰ গগৈ ডাঙৰীয়া ভাষ্যৰ মাজত এইটো পলিটিকেল ষ্টেটমেণ্ট আপোনালোকৰ মই আলোচনাটোত কেইবাগৰাকীও ব্যক্তিৰ মুখত অসম চুক্তি আৰু বিপ্লৱ শৰ্মা আয়োগৰ বিষয়ত মই কথা শুনিলো উল্লেখ তেখেতলোকে কৰিছে এতিয়া অসম চুক্তিৰ মূল আধাৰটো কি আছিল বা বিপ্লৱ শৰ্মাৰ আয়োগৰ মূল লক্ষ্যটো কি লক্ষ্যবিন্দুটো কি মূল লক্ষ্যবিন্দুটো হৈছে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰা খিলঞ্জীয়াৰ স্বাধিকাৰ খিলঞ্জীয়াৰ জাতি মাটি ভেটিৰ অধিকাৰ ৰক্ষা কৰা ভাষা সংস্কৃতি ৰক্ষা কৰা আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰা এইটোৱে হৈছে দুইখন চুক্তি বা আয়োগৰ মূল লক্ষ্য এতিয়া আপোনালোকে চাওক যে কংগ্ৰেছৰ প্ৰতিনিধি গৰাকীয়ে বাৰে বাৰে যিটো ধৰণে অসম চুক্তিৰ কথা কৈ আছে আপুনি আপোনাৰ লাজ লাগিছেনে নাই কথাবিলাক উল্লেখ কৰিবলৈ যে আপোনালোকে কৰা সেই অসম চুক্তিখনৰ লগত যে IMDT-খন যে বুকুচাত বান্ধি দি পঠাইছিলে বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আপোনাৰ মনত আছেনে নাই এইবিলাক কথা IMDT কোনে বান্ধি দিছিলে অসম চুক্তিৰ পিঠিত এইবিলাক কথা আপুনি অসমৰ ৰাইজে পাহৰা নাই কিন্তু বিপৰীতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আজি গোৱালপাৰাৰ দৰে জিলাত খিলঞ্জীয়া মানুহবিলাক নাইকিয়া হৈ গৈছে আপুনি খবৰ ৰাখিছেনে নাই এতিয়া আপোনালোকে তেওঁলোকক একদম শক্তিশালীভাৱে ৰাইজ দিয়ক কংগ্ৰেছেও যেতিয়া ক'বলৈ আৰম্ভ কৰিছে যে দিয়ক আপোনালোকে এতিয়া শক্তিশালী আইন আনক সকলো খিলঞ্জীয়াক একদম সুৰক্ষিত কৰক
পলিটিক্যাল ৰাইট দিয়ক, চৰকাৰী চাকৰি দিয়ক, অৰ্থনৈতিক সুবিধা দিয়ক, স্বাভিমান ৰক্ষা, সংস্কৃতি ৰক্ষা, ভাষা ৰক্ষাৰ কাৰণে ব্যৱস্থা কৰক। মিয়াই কিনিব নোৱাৰিব, একদিনত পলম নকৰাকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়ক, আগমন ঘটিব নোৱাৰে। তেতিয়া আৰু কোনো সমস্যা নাথাকিব। সোনকালে কৰিব লাগিব, খালি মিয়াৰ যিটো আগ্ৰাখান, এই 4 বছৰটো পেলাই থৈ দিলে বিপ্লৱৰ প্ৰতিবেদন। সোনকালে কৰিলে ভাল, সোনকালে আমি কৰিলে মিয়াৰ ভাল। আগ্ৰাখান ৰোধ কৰিবই লাগিব। আশা কৰিছো মিয়াৰ আগ্ৰাখান যদি ৰোধ কৰিব নোৱাৰো, আমাৰ জাতি মাটি ভেটি ৰক্ষা ক'ত? আপোনালোকেতো জাতি মাটি ধ্বংস কৰিলে। আপোনালোকে বিদেশী খেদিম বুলি কৈ বিদেশী নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশী আনি ললে। অসম চুক্তি ৰক্ষা কবচ আত্মাটোকে আপোনালোকে বিজেপি দলে হত্যা কৰিলে। আপোনালোকে অসম চুক্তিৰ ধন্যবাদ জনাইছো সকলোকে। আৰু আশা কৰিছো যে ৰাজনৈতিক নেতাই কথা কবই, ৰাজনৈতিক নেতাই কথা কবই, বিজেপিও কথা কব, কংগ্ৰেছেও কথা কব, কিন্তু ৰাইজে ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব, ৰাইজে বাধ্য কৰাব পাৰিব লাগিব। আমাৰ এটা সমস্যা আছে, আমি ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত দেখোঁ ৰাইজে চৰকাৰক সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। আমি ৰাইজে চৰকাৰক সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱাব পৰা নাই। সেইটো আমাৰ ব্যৰ্থতা। বিভিন্ন সময়ত বিভিন্ন আইন প্ৰণয়ন হৈছে, কিমানখিনি কাহিনী আমি যন্ত্ৰণা ভুগিছোঁ। গতিকে এইবাৰ ৰাইজে একগোট হৈ থাকিব লাগিব আৰু চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব, আৰু তাৰ বাবে একগোট হৈ থিয় দিব লাগিব। এইটোৱে মূল কথা। বাকী ৰাজনৈতিক কথা বতৰা চলি থাকিব। গতিকে আশা কৰিছোঁ সেইখিনি সত্তা জাগি উঠিব। ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ সামৰণি মাৰিছোঁ।